Good morning students, মই তোমালোকৰ লগত সপ্তম শ্ৰেণীৰ অখণ্ড সংখ্যাৰ পাঠটিৰ 1.1 আলোচনা কৰিছিলোঁ। মই যোৱাটো ক্লাছত তোমালোকক এই অখণ্ড সংখ্যাৰ ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ কেনেদৰে পূৰণ কৰে বা ঋণাত্মক অখণ্ড সংখ্যাৰ লগত ঋণাত্মক অখণ্ড সংখ্যা কেনেদৰে পূৰণ কৰে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই এই অখণ্ড সংখ্যাৰ যিবোৰ বিধি আছে যেনে ক্ৰম বিনিময় বিধি, সহযোগ বিধি, বিতৰণ বিধি আদি এই বিধিসমূহৰ বিষয়ে আলোচনা কৰিম। মই প্ৰথমে তোমালোকৰ লগত পূৰণৰ আবদ্ধ বিধিৰ কথা আলোচনা কৰোঁ। এই বিধিনো কি বা ইয়াত কেনেদৰে প্ৰয়োগ হয় সেই বিষয়ে আলোচনা কৰিম। প্ৰথমটো চোৱা পূৰণৰ আবদ্ধ বিধি। মই উদাহৰণ লৈছোঁ -2 × -2 ইকুৱেল কি হ'ব 2 × 4 হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব মানে প্লাছৰ 4 হ'ব। দ্বিতীয়টো উদাহৰণ চোৱা 3 × -4 ইকুৱেল -12 মানে 4 × 3 = 12 হ'ল প্লাছে মাইনাছে মাইনাছ। এতিয়া প্ৰথমটোত চোৱা দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিছোঁ আৰু দ্বিতীয়টো চোৱা এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিছোঁ। প্ৰথম দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে এটা ধনাত্মক অখণ্ড সংখ্যা পাইছোঁ আৰু দ্বিতীয়তে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে এটা ঋণাত্মক অখণ্ড সংখ্যা পাইছোঁ। মানে দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফলটো এটা সদায় অখণ্ড সংখ্যাই হয়। বুজিছা? এতিয়া মই লিখি দিছোঁ চোৱা দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে পুনৰ এটা অখণ্ড সংখ্যাকে পোৱা যায়। অৰ্থাৎ অখণ্ড সংখ্যাবোৰ পূৰণত আবদ্ধ মানে অখণ্ড সংখ্যাবোৰ পূৰণ কৰিলে সদায় এটা অখণ্ড সংখ্যাই হ'ব। গতিকে ইয়াক কি বুলি কোৱা হয়? অখণ্ড সংখ্যাবোৰ পূৰণত আবদ্ধ বুলি কোৱা হয়। উদাহৰণস্বৰূপে A এটা অখণ্ড সংখ্যা, B এটা অখণ্ড সংখ্যা। এই দুটা পূৰণ কৰিছোঁ, পূৰণফলটো হৈছে AB আৰু ABও এটা কি হ'ব? অখণ্ড সংখ্যাই হ'ব। যিকোনো সংখ্যা A আৰু Bৰ বাবে A × B এটা অখণ্ড সংখ্যা। এতিয়া বুজি পাইছা পূৰণৰ আবদ্ধ বিধি অনুসৰি যিকোনো দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফল সদায় এটা অখণ্ড সংখ্যাই পাম। তাৰপিছত আমি চাওঁ পূৰণৰ ক্ৰম বিনিময় বিধিনো কি? আমি যোগৰ ক্ৰম বিনিময় বিধি পঢ়িছিলোঁ। যোগৰ ক্ৰম বিনিময় বিধি মানে হৈছিলে A + B = B + A মানে ক্ৰমটো সলনি হৈছে মানে স্থানটোৰ সলনি হৈছিলে। ইয়াতো ঠিক একেই কিন্তু মাজত পূৰণ চিন থাকিব। পূৰণৰ ক্ৰম বিনিময় বিধি। এতিয়া চোৱা 2 × -3 ইকুৱেল কি হ'ব? 2 × -3 ইকুৱেল 3 × 2 = 6 হ'ব, আগত মাইনাছ চিনটো থাকি গ'ল -6 হ'ব। 2 × -3 ইকুৱেল -6। ঠিক তেনেদৰে -3 × 2 ইকুৱেলো হ'ব -6। এইটো মাইনাছ চিনটো মোৰ থাকি গৈছে। এতিয়া চোৱা কি হৈছে প্ৰথমটোত 2টো আগতে লিখিছোঁ। সংখ্যাটো একে 2 আৰু বিয়োগ 3 কিন্তু স্থানকেইটা মই সলনি কৰিছোঁ। 2 পূৰণ বিয়োগ 3 বা 3 বিয়োগ 3 পূৰণ 2 কিন্তু উত্তৰটো -6 ওলাইছে, একে ওলাইছে। গতিকে এই দুটা সমান মানে 2 পূৰণ বিয়োগ 3 সমান বিয়োগ 3 পূৰণ 2। পূৰণত কি হৈছে স্থানকেইটা সলনি হ'লেও মানটো একেই থাকে। এইটো কোৱা হয় পূৰণৰ ক্ৰম বিনিময় বিধি। এতিয়া আকৌ এটা উদাহৰণ চাইছোঁ -15 × -2 ইকুৱেল 15 × 2 কৰিলে 30 হ'ব মাইনাছে মাইনাছে প্লাছ। ঠিক তেনেদৰে -2 × -15 ইয়াৰ স্থানটো সলনি হৈছে কিন্তু ইকুৱেল কৰিলে কি হ'ব 30 হ'ব হয়নে? স্থান সলনি কৰিছোঁ যদিও মানটো কি হৈছে একে ওলাইছে। গতিকে -15 × -2 ইকুৱেল -2 × -15 অৰ্থাৎ কি হৈছে অখণ্ড সংখ্যাই পূৰণৰ ক্ৰম বিনিময় বিধিটো মানি চলে। এইখিনিলৈকে তোমালোকে বুজি পালা। তাৰপিছত চাওঁ আমি এতিয়া চোৱা যিকোনো দুটা অখণ্ড সংখ্যা A আৰু Bৰ A × B ইকুৱেল B × এইটোৱে হৈছে পূৰণৰ ক্ৰম বিনিময় বিধি। তাৰপিছত আহিলে শূন্যৰে সৈতে পূৰণ। শূন্য পূৰণ কৰিলেনো কি হয়? চোৱা -5 × 0 = 0। শূন্য যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে শূন্য হয়। সেইটো ধনাত্মক অখণ্ড সংখ্যাই হওক বা ঋণাত্মক অখণ্ড সংখ্যাই হওক। 6 × 0 = 0। 0 × -3 = 0। 0টো যিকোনো সংখ্যা অখণ্ড সংখ্যা যোগাত্মক হওক বিয়োগাত্মক হওক পূৰণ কৰিলে কি হ'ব? উত্তৰটো শূন্য হ'ব। যিকোনো পূৰ্ণ সংখ্যাক যেতিয়া শূন্যৰে পূৰণ কৰা হয় পূৰণফল শূন্য হয়। মানে পূৰ্ণ সংখ্যা মানে 0 1 2 3 4 এইখিনি। ঠিক তেনেদৰে যিকোনো অখণ্ড সংখ্যা A ৰ বাবে A × 0 = 0 বা 0 × A = 0 মানে পূৰ্ণ সংখ্যাবোৰ যেনেদৰে শূন্যৰে পূৰণ কৰিলে পূৰণফল শূন্য হয় ঠিক তেনেদৰে যিকোনো অখণ্ড সংখ্যা ধনাত্মকেই হওক বা ঋণাত্মকেই হওক শূন্যৰে পূৰণ কৰিলে পূৰণফল সদায় শূন্য হয়।
তাৰপিছত 4 নম্বৰটো চাওঁ গুণাত্মক অভেদ এটা চোৱাচোন কি আছে 2 * 1 = 2 1 * 5 = 5 -4 * 1 = -4 1 * -12 = -12 এতিয়া আমি কি দেখিছো প্ৰতিটো সংখ্যাৰ লগত যেতিয়া 1 পূৰণ কৰিছো তেতিয়া সংখ্যাটো নিজে ওলাইছে সংখ্যাটোৰ মানটো হাল হলনি হোৱা নাই ইয়াত 2 5 এইকেইটা যোগাত্মক অখণ্ড সংখ্যা -4 -12 এইকেইটা হৈছে বিয়োগাত্মক অখণ্ড সংখ্যা এতিয়া আমি পাইছো পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ হোৱাৰ উপৰিও ই অখণ্ড সংখ্যাৰো গুণাত্মক অভেদ হয় মানে যিকোনো অখণ্ড সংখ্যা এৰ বাবে a * 1 = a মানে যিকোনো অখণ্ড সংখ্যাৰ 1 পূৰণ কৰিলে সংখ্যাটো নিজে ওলায় এইটো হৈছে গুণাত্মক অভেদ আকৌ চোৱা যেতিয়া কোনো এটা অখণ্ড সংখ্যাক কি কৰা হয় কি কৈছে আকৌ যেতিয়া যিকোনো এটা অখণ্ড সংখ্যাক বিয়োগ -1 এৰে পূৰণ কৰা হয় আগতো 1 এৰে পূৰণ কৰিছিলো এইবাৰ কৰিছো -1 এৰে তেতিয়া অখণ্ড সংখ্যাটো যোগাত্মক সংখ্যাৰ বিপৰীত সংখ্যা পাওঁ অৰ্থাৎ a * -1 = -a এৰ যোগাত্মক বিপৰীত হৈছে -a হয়নে ঠিক তেনেদৰে -1 * a = হ'ব -a গতিকে এৰ যোগাত্মক বিপৰীত -a মানে যিকোনো অখণ্ড সংখ্যাক -1 এৰে পূৰণ কৰিলে তাৰ যোগাত্মক বিপৰীত অখণ্ড সংখ্যাটো পোৱা যায় আকৌ চোৱা -1 এৰে পূৰণ কৰিলে হ'ব -a - a মানে -a যোগাত্মক বিপৰীত হ'ব a এটা আৰু এটা উদাহৰণ চোৱা 3 * -1 = -3 3ৰ যোগাত্মক বিপৰীত হৈছে -3 হয়নে গতিকে আমি গম পালো যে কোনো এটা অখণ্ড সংখ্যাক -1 এৰে পূৰণ কৰিলে অখণ্ড সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যা পাওঁ এইখিনিলৈকে বুজি পাইছা 5 নম্বৰটো চোৱা পূৰণৰ সহযোগ বিধিনো কি এটা উদাহৰণ চোৱা ব্ৰেকেট আৰম্ভ কৰিছো -8 * -1 * 5 এতিয়া ব্ৰেকেটৰ ভিতৰতো প্ৰথমে আমি পূৰণ কৰি লওঁ -a প্লাছ হ'ল 8 * 1 = 8 * 5 কৰিলো এতিয়া 8 পাছে কি হ'ল 8 5 গুণ কি হ'ল 40 হ'ল ঠিক তেনেদৰে চোৱা ইয়াতো কৰিছো -8 ব্ৰেকেট আৰম্ভ কৰিলো -1 * 5 ইয়াত চোৱা ব্ৰেকেটটোৰ স্থানটো সলনি কৰিছো সংখ্যাকেইটা একেই আগৰ সংখ্যাটোত আছিলে 8 আৰু 1ৰ ব্ৰেকেটৰ ভিতৰত আছিলে দ্বিতীয়টোত আছে 1 আৰু 5 ব্ৰেকেটৰ ভিতৰত কিন্তু সংখ্যাকেইটা একেই আছে এতিয়া আমি ব্ৰেকেটৰ ভিতৰতো প্ৰথমে কৰি ল'ম -1 * 5 হ'লে -5 তাৰপিছত -8 * -5 কৰিলে ওলাব 40 এতিয়া দুইটা স্থানতে মানটো একে ওলাইছে আমি গম পাওঁ যে এতিয়া কি বুলি ক'ব পাৰো সংখ্যাকেইটা যেতিয়া একেই হ'ব আৰু পূৰণত ব্ৰেকেট দুটা সংখ্যাৰ মাজত দিছো কিন্তু স্থানটো হাল হলনি ঘটিলেও ভ্যালুটো একে হয় বুজি পাইছা আৰু এটা উদাহৰণ চাওঁ 2 পূৰণ 5 পূৰণ -3 এতিয়া 2 আৰু 5ৰ মাজত পূৰণ আছে গতিকে ব্ৰেকেটৰ 2 আৰু 5ৰ আগত ব্ৰেকেট চিন আছে গতিকে ব্ৰেকেটৰ ভিতৰৰ পূৰণটো প্ৰথমে আমি কৰি ল'ব লাগিব 5 * 2 = 10 হ'ল আৰু 10ৰ লগত -3টো পূৰণ কৰিলে হ'ব -30 ঠিক তেনেদৰে 2 পূৰণ 5 পূৰণ -3 সংখ্যাকেইটা একে আছে দেখিছা কিন্তু ব্ৰেকেটটো এবাৰ 5 আৰু -3ৰ মাজত আছে এতিয়া ব্ৰেকেটৰ ভিতৰতো কৰি ললো 5 পূৰণ -3 হ'ব -15 2ৰ লগত -15 পূৰণ কৰিলে হ'ব -30 গতিকে মানটো একেই ওলাইছে হয়নে আমি ক'ব পাৰো যে 2 * 5 * -3 = 2 * 5 * -3 কিন্তু ব্ৰেকেট কেইটা স্থান সলনি ঘটিছে যিকোনো তিনিটা অখণ্ড সংখ্যা a b c ৰ বাবে ব্ৰেকেট আৰম্ভ কৰা a * b ব্ৰেকেট ক্লোজ কৰি * c = a ব্ৰেকেট আৰম্ভ কৰিছো b * c তাৰপিছত ব্ৰেকেটটো সামৰি দিছো চোৱা সংখ্যা মানকেইটা একে মানে সংখ্যাকেইটা একে আছে কিন্তু ব্ৰেকেটটো হাল হলনি ঘটিছে স্থানৰ হাল হলনি ঘটিছে এইটো কি বুলি কৈছো আমি এই বিধিটোক কৈছো সহযোগ বিধি তাৰপিছত চোৱা পূৰণৰ বিতৰণ বিধিনো কি পূৰণৰ বিতৰণ বিধি যোগত যেনেকে কি হৈছে যোগ আৰু বিয়োগ দুইটাতে পূৰণৰ বিতৰণ বিধিটো মানিব আমি প্ৰথমে যোগত পূৰণৰ বিতৰণ বিধিটো চাওঁ চোৱা 16 পূৰণ 5 + 1 সমান কি হৈছে 16 পূৰণ 5 16ৰ লগত ব্ৰেকেটৰ প্ৰথমটো পূৰণ হৈছে যেহেতু মাজত যোগ চিন আছে গতিকে যোগ চিনটো দি ললো তাৰপিছত 16ৰ লগত ব্ৰেকেটৰ 1টো পূৰণ হৈছে চোৱা ব্ৰেকেটৰ ভিতৰত থকা প্ৰতিটো সংখ্যাৰ লগত ব্ৰেকেটৰ আগত থকা সংখ্যাটো পূৰণ হৈছে আৰু ব্ৰেকেটৰ ভিতৰত যিটো চিন আছে তাৰ সংখ্যা দুটাৰ মাজত সেই চিনটোৱে দিছো এতিয়া আমি এটো প্ৰমাণ কৰি চাওঁ সমান হয় নে নহয় বাওঁ পক্ষ লেফ্ট হ্যান্ড সাইডটো ললো এটো হৈছে বাওঁ পক্ষ 16 পূৰণ 5 + 1
মানে ব্ৰেকেটৰ ভিতৰতো আমি প্ৰথমে পূৰণ কৰি যোগ কৰি ল'ব লাগিব 5 × 1 = 6 16 লগত 6 পূৰণ কৰিলে হ'ব 96 তাৰপিছত এতিয়া সোঁহাতটো ৰাইট হেণ্ড চাইডটো আমি কৰিলোঁ ৰাইট হেণ্ড চাইড আছে 16 পূৰণ 5 যোগ 16 পূৰণ 1 পূৰণকেইটা প্ৰথমে কৰি ল'লোঁ 5 16 হ'ল 80 আৰু 16 এগুণ হ'ল 16 এতিয়া 80 লগত 16 যোগ কৰিলে ওলাব 96 এতিয়া দেখিছা লেফ্ট হেণ্ড চাইড সমান ৰাইট হেণ্ড চাইড মানে কি হৈছে যিকোনো অখণ্ড সংখ্যা a b c ৰ বাবে a * b + c সমান a * b + b * c মানে আগৰ যিটো সংখ্যা পূৰণ হৈ আছে ব্ৰেকেটৰ ভিতৰৰ প্ৰতিটোৰ লগত পূৰণ হ'ব আৰু ব্ৰেকেটৰ ভিতৰৰ যিটো চিন আছিলে তাৰ মাজত সেই চিনটো হ'ব মানে a * b হ'ল প্ৰথমতে তাৰপিছত যোগ চিন দিলো b * c হ'ল বুজি পাইছা এইটো হৈছে পূৰণৰ বিতৰণ বিধি এইটো কিন্তু যোগত পূৰণৰ বিতৰণ বিধি এতিয়া আমি চাওঁ বিয়োগত পূৰণৰ বিতৰণ বিধিনো কেনেকুৱা এতিয়া এটা উদাহৰণ দিছো চোৱা -2 * 6 - 2 এতিয়া কি হ'ব -2 * 6 -2 * 6 এইটো নহয় দেই এইটো মন কৰা -2 * 6 মাজত আছে মাইনাস চিন গতিকে মাইনাস চিন দিলো আকৌ ব্ৰেকেট আৰম্ভ কৰি লৈছো -2 * 2 বুজিছা প্ৰথমে পূৰণৰ ব্ৰেকেটৰ আগত যিটো পূৰণ কৰিবলগীয়া যিটো সংখ্যা আছে ব্ৰেকেটৰ প্ৰতিটোৰ লগত পূৰণ হ'ল -2টো প্ৰথমে 6ৰ লগত পূৰণ হ'ল আকৌ -2টো কিহৰ লগত হ'ল পূৰণ হ'ল 2ৰ লগত কিন্তু মাজত মাইনাস চিন আছিলে কাৰণে আমি মাজত মাইনাস চিন দিলো আগতে মাজত প্লাস চিন আছিলে কাৰণে প্লাস চিন দিছিলো এতিয়া আমি প্ৰমাণ কৰি চাওঁ লেফ্ট হেণ্ড চাইডটো চোৱা -2 * 6 - 2 এতিয়া ব্ৰেকেটৰ ভিতৰত থকাটো কৰি লওঁ 6ৰ পৰা 2 গ'লে থাকিলে 4 এতিয়া পূৰণটো কৰিলো 4 × 2 = 8 প্লাসে মাইনাসে হ'ল মাইনাস এতিয়া ৰাইট হেণ্ড চাইডটো চোৱা -2 * 6 -2 * 2 এতিয়া পূৰণটো কৰি ললো 6 × 2 = 12 প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে হৈছে প্লাস 2 × 2 = 4 এতিয়া প্লাসে মাইনাসে মাইনাস 12 ৰ 4 গ'লে 8 12টো হৈছে ডাঙৰ সংখ্যা আগতছে বিয়োগ চিন গতিকে চিনটো দিলো বিয়োগ এতিয়া চোৱা -8 - 8 ৰাইট হেণ্ড চাইড লেফ্ট হেণ্ড চাইড দুইটা সমান ওলাইছে অৰ্থাৎ ক'ব পৰা যায় যিকোনো অখণ্ড সংখ্যা a b আৰু c ৰ বাবে পূৰণৰ বিয়োগত বিতৰণ বিধি অনুসৰি a * b - c সমান a * b - a * c মানে a ৰ লগত প্ৰথমে b টো পূৰণ হৈছে তাৰপিছত মাজত বিয়োগ চিন আছে কাৰণে বিয়োগ দিলো তাৰপিছত a ৰ লগত কি পূৰণ হৈছে c টো পূৰণ হৈছে এইটো হৈছে পূৰণৰ বিতৰণ বিধি তোমালোকে এই বিধিকেইটা বহিত লিখি ল'বা তাৰপিছত বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত চাওঁ সহজ নিয়মেৰেনো কেনেকৈ আমি পূৰণ কৰিব পাৰোঁ প্ৰথমতে চোৱা -2 * 5 * 6 আমি প্ৰথম দুটা সংখ্যা পূৰণ কৰি লওঁ প্ৰথমতে ব্ৰেকেট দি এতিয়া 5 * -2 হ'লে 5 × 2 = 10 হ'ল প্লাসে মাইনাসে মাইনাস বিয়োগ 10 পূৰণ 6 এতিয়া দ্বিতীয়টোৰ লগত পূৰণ কৰিলো এতিয়া চোৱা 10 পূৰণ 6 সমান 60 প্লাসে মাইনাসে মাইনাস গতিকে বিয়োগৰ 60 হ'ল এইটো বুজি পাইছা পূৰণত আমি কি কৰিলো প্ৰথম দুটা সংখ্যা পূৰণ কৰিলো তাৰ পিছৰ সংখ্যাটো পূৰণ কৰিম এতিয়া 2 নম্বৰটো চোৱা -2 * 121 * 3 এতিয়া আমি কি কৰিলো চোৱা মানে যিকিটা সৰু সংখ্যা সেই দুটা প্ৰথমতে পূৰণ কৰি ললো -2 * 3 কৰি ললো -2 * 3 মানে হৈছে -6 তাৰ পিছত ডাঙৰ সংখ্যাটো পূৰণ কৰিছো 121 এতিয়া 6 × 6 হ'ল 6 × 2 = 12 2 কৰিলে 1 6 × 6 = 7 প্লাসে মাইনাসে মাইনাস -726 এনেদৰে কৰিব পাৰা মানে যিকিটা সংখ্যা সৰু সেই দুটা সংখ্যা প্ৰথমে পূৰণ কৰি ল'ব পাৰা নিজৰ ইচ্ছা কোনটো মতে কৰা তাৰ পিছত 3 নম্বৰটো চোৱা 15 পূৰণ 13 এইটো আমি কি কৰি ল'ব পাৰো চোৱা 13টো 10 + 3 কৰি ল'ব পাৰো হয়নে এইটো যোগত পূৰণৰ বিতৰণ বিধিটো আমি মানি চলিব পাৰো এতিয়া চোৱা 15 পূৰণ 10 হ'ব মাজত আছে যোগ চিন 15 পূৰণ 3 হ'ব এতিয়া 15 10 15 গুণ 150 3 15 45 এতিয়া 150ৰ লগত 45 পূৰণ কৰি যোগ কৰিলে পাম 195 আমি এই সংখ্যাটো ডাইৰেক্ট পূৰণ কৰি চাওঁ 5 3 গুণ 15 5 উকলিলে 1 3 গুণ 3 উকলাকে 4 1 5 গুণ 5 1 গুণ 1 5 5 4 9 1 এতিয়া একেই ওলাইছে পূৰণফল এইটো যোগৰ বিতৰণ বিধি যোগত পূৰণৰ বিতৰণ বিধি মানি চলিলে যিটো সংখ্যা ওলাই ডাইৰেক্ট পূৰণ কৰিলেও একেটা সংখ্যা ওলাই মইতো তোমালোকৰ বিধিটো প্ৰয়োগ কৰি দেখাইছো তাৰ পিছত চোৱা -5 * 19 হয়নে এতিয়া 19টো আমি কি কৰিব পাৰো 20ৰ পৰা 1 মাইনাস কৰিলো 19 হয় গতিকে ব্ৰেকেটৰ ভিতৰত আমি 20 - 1 লিখিলো 19ৰ জেগাত এতিয়া বিয়োগত পূৰণৰ বিতৰণ বিধিটো প্ৰয়োগ কৰিলো -5 * 20
হল মাজৰ মাইনাস চিন আছে কাৰণে মাইনাস চিন দিলো -5 * 1 এতিয়া -5 ৰ লগত 20 ইনটু কৰিলে হ'ব -100 -5 ৰ লগত 5 ইনটু কৰিলে হ'ব -5 ৰ লগত 1 ইনটু কৰিলে হ'ব -5 এতিয়া -100 মাইনাছে প্লাস হল 5 এতিয়া 100 ৰ পৰা 5 মাইনাস কৰিলে হ'ব 95 প্লাসে মাইনাছে মাইনাস ডাঙৰ সংখ্যা 100 ৰ আগত মাইনাস চিন আছে কাৰণে 95 ৰ আগত মাইনাস চিন আছে এইটো কি কৰিছো আমি বিয়োগত পূৰণৰ বিতৰণ বিধিটো প্ৰয়োগ কৰিছো আমি ডাইৰেক্ট পূৰণ কৰি চাও কি ওলাই 9 5 * 45 ৰ 5 উকলিলে 1 5 * 5 9 5 * 45 ৰ 5 সৰি উকলিলে 4 5 * 5 5 4 9 মানে 95 ওলাইছে গতিকে প্লাসে মাইনাস হ'ব গতিকে -95 উত্তৰটো একে ওলাইছে হয়নে এই কোনটো নিয়মে কৰা হেতু তোমালোকৰ কথা কিন্তু মই ইয়াত কি কৈছো বিধিকিটা পূৰণ কৰি মানে প্ৰয়োগ কৰি দিছো তাৰ পাছত চোৱা তাৰ পিছৰটো কি হৈছে -23 into -2 -23 into -2 আৰু তাৰ পিছত হৈছে -23 into 4 এতিয়া চোৱা -3 into 23 into -2 plus 23 আগৰ -2 মই আঁতৰাই 4 আগৰ -2 দি দিব পাৰো বুজিছা এতিয়াও একে হ'ব এতিয়া চোৱা দুইটা আগত 23 পূৰণ হৈ আছে গতিকে 23 টো আগলৈ আনি ব্ৰেকেট আৰম্ভ কৰিলো ব্ৰেকেট আৰম্ভ কৰি বিয়োগ 2 যোগ বিয়োগ 4 লিখিব পাৰো এটো যোগত পূৰণৰ বিতৰণ বিধিটো প্ৰয়োগ কৰিব পাৰো তাৰ পাছত চোৱা ব্ৰেকেটৰ ভিতৰটো মই প্ৰথমে কৰি ললো প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস 4 2 6 বিয়োগে বিয়োগে বিয়োগ হল এতিয়া চোৱা 23 লগত -6 টো ইনটু কৰি লব -138 এইটোত মই কি প্ৰয়োগ কৰিছো পূৰণত যোগত পূৰণৰ বিতৰণ বিধিটো প্ৰয়োগ কৰিছো এতিয়া অনুকৰণে 1.1 টো মই কেইটামান দুটা প্ৰশ্ন কৰি দিছো -12 * 0 * -17 আমি জানো যে শূন্য যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে বা জেতা সংখ্যাৰ লগতে পূৰণ কৰা হি সদায় শূন্যই হ'ব গতিকে গোটেই মানটোৰ শূন্য হ'ব যিমান ডাঙৰ সংখ্যাই দিয়ক তাত যদি তুমি শূন্য পূৰণ কৰা তেতিয়া উত্তৰটো শূন্যই হ'ব তাৰ দ্বিতীয়টো চোৱা -22 into -11 into 10 এতিয়া আমি প্ৰথম দুটা পূৰণ কৰি লওঁ -22 into -11 -22 মাইনাছে মাইনাছে প্লাস হল 22 লগত 11 ইনটু কৰিলে 242 into 10 এতিয়া 242 লগত 10 ইনটু কৰিলে 10ত এটা 0 আছে গতিকে সংখ্যাটোৰ লগত এটা 0 দি দিলে হ'ব বুজিছা পূৰণটো কেনেকৈ কৰিছো তোমালোকে কৰিবা মই হোমৱৰ্ক দুটা দিছো তাৰ পিছৰ যিটো দুটা হোমৱৰ্ক দিছো 7 আৰু 8 টো মই হোমৱৰ্ক দিছো তোমালোকে কৰিবা আজি আমি কি শিকিলো পূৰণৰ বিধিসমূহ শিকিলো বিতৰণ বিধি শিকিলো তাৰ পিছত কি শিকিলো যোগত বিতৰণ কেনে হয় বিয়োগত বিতৰণ কেনেকে হয় ক্ৰম বিনিময় বিধিনো কি শিকিলো সহজ নিয়মে কেনেকে পূৰণ কৰা হয় সেই বিষয়ে শিকিলো শূন্যৰে পূৰণ কেনেদৰে কৰে সেই বিষয়ে শিকিছো গতিকে তোমালোকে যদি মোৰ এই ক্লাছটোৰ জৰিয়তে বুজি পাইছা তেতিয়া হলে ভিডিওটি লাইক কৰিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো টিপি দিবা তেতিয়া তোমালোকৰ মই নতুন ভিডিও দিলে নটিফিকেশন আহি থাকিব ধন্যবাদ